ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 22 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি আৰু কৃষ্ণ প্ৰতিপদ তিথি থাকিব আজি দুপৰীয়া 2:24 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব মঙ্গলবাৰে মধ্যৰাতি 12:38 পৰ্যন্ত। তাৰ পিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দোষ নাই, কিন্তু দুপৰীয়া 2:24 পৰা এক পদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:34 পৰা 10:09 পৰ্যন্ত, আকৌ 12:49 পৰা 6:53 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:47 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:10। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ সৈতে অন্তৰেৰে সম্প্ৰীতি বজাই ৰখাৰ প্ৰচেষ্টা সফল হ'ব। ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে মজা কৰি সুখৰ সময় কটাব পাৰিব। গৃহ উন্নয়নৰ সৈতে জড়িত পৰিকল্পনাও আজি কৰিব পাৰিব, য'ত আপোনাৰ সিদ্ধান্তবোৰ বহুত ভাল হ'ব। অতিৰিক্ত খৰচ আজি হ'ব পাৰে। বৰ্তমান ঋণৰ ধন ঘূৰাই দিয়াৰ সম্ভৱ নহ'ব। মজা কৰি থাকোঁতে ব্যক্তিগত কামক একেবাৰে আওকাণ নকৰিব, নহ'লে গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হৈ যাব পাৰে। ব্যৱসায়ত কিছু অৰাজকতা হ'ব পাৰে। কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। এজন পিতৃসদৃশ ব্যক্তিৰ সমৰ্থন আৰু পৰামৰ্শই আপোনাৰ বাবে ডাঙৰ কৃতিত্বৰ সৃষ্টি কৰিব। বদলি কৰিব বিচৰা নিয়োজিত লোকসকলে হয়তো সোনকালে ভাল খবৰ লাভ কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমিক প্ৰেমিকাৰ লগ পোৱাৰ সুযোগ থাকিব। ভুল খাদ্যাভ্যাসৰ বাবে শৰীৰত বিষ হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু ঘৰুৱা ঔষধ গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ পৰিৱেশন আৰু পৰিস্থিতি অতি ইতিবাচক হৈ আছে। নিজৰ সামৰ্থ্যৰ ভিত্তিত আপুনি এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব। যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। সময় অনুযায়ী নিজৰ আচৰণ আৰু চিন্তাত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ হ'ব। মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক। আপোনাৰ সংকীৰ্ণ মনোভাৱৰ বাবেই কিছুমান মানুহ বিচলিত হ'ব পাৰে। ব্যৱসায়িক বিষয়ত কিছু ব্যাঘাত জন্মিব পাৰে, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপ অধিক শক্তিশালী কৰি তুলিব। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। এই ভ্ৰমণ আপোনাৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ'ব। ঘৰৰ সকলো সদস্যই উল্লাস আৰু সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। খাদ্যাভ্যাস বতৰৰ বিপৰীতে নাৰাখিব। সাৱধান হ'লে মানসিক আৰু শাৰীৰিক শক্তি আৰু শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত আৱেগিক মোহ বাঢ়িব। আপুনিও হয়তো তেওঁলোকক সহায় কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ সুখহে আহিব। আপুনি কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ জৰিয়তে যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু সফলতাও লাভ কৰিব। সকলো দায়িত্ব নিজৰ ওপৰত লোৱাতকৈ শ্বেয়াৰ কৰিবলৈ শিকক, কাৰণ অতিৰিক্ত কামত ব্যস্ততাৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। শিশুৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত বিনিয়োগ কৰিবলৈ সময় ভাল আছে। ব্যৱসায় সম্প্ৰসাৰণৰ ভাল সুযোগ থাকিব, মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। অফিচত আপোনাৰ কাম কাজ কাৰো লগত প্ৰকাশ নকৰিব। পতি পত্নীৰ চেষ্টাৰ বাবে ঘৰত সঠিক শৃংখলা বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনাও কৰিব পাৰিব। ক্লান্তিৰ ফলত আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। কামৰ লগতে সঠিক জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব। আপোনাৰ সামাজিক বৃত্ত বাঢ়িব আৰু প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পাৰিব। আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। সম্পত্তিৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰিব পাৰিব। অসাৱধানতা আৰু এলাহৰ বাবে লোকচান বা প্ৰবঞ্চনাৰ সম্ভাৱনা আছে।
যিকোনো ঠাইতে স্বাক্ষৰ বা কাগজ সম্পৰ্কীয় যিকোনো কাম কৰাৰ সময়ত অতি সাৱধানতা অৱলম্বন কৰক। এতিয়াৰ বাবে অৰ্থনৈতিক কাৰ্যকলাপ লেহেমীয়া হৈ থাকিব। বিত্ত সম্পৰ্কীয় কাম কাজত অতি সাৱধান হওক। মনত ৰাখিব যে আপোনাৰ সৰু ভুল বা ভুলৰ বাবে ক্ষতি হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। বৈবাহিক সম্পৰ্ক বা প্ৰেমৰ সম্পৰ্কত কোনো কাৰণত সংঘাতৰ সৃষ্টি হ'ব পাৰে। ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজনীয়। ভুল খাদ্যাভ্যাসৰ বাবে পেটৰ সমস্যা হ'ব পাৰে। দৈনন্দিন কাম কাজ সংগঠিত কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই সময়ত সঠিকভাৱে পৰিচালনা কৰক, কাৰণ আপুনি যি কাম কৰিবলৈ সিদ্ধান্ত লয় সেই কাম সম্পূৰ্ণ কৰাৰ পিছতহে আপুনি আৰাম পাব। সংবাদ মাধ্যম বা ইণ্টাৰনেটৰ জৰিয়তে যুৱক যুৱতীসকলে লাভ কৰিব নতুন তথ্য, যিয়ে তেওঁলোকক ভৱিষ্যতৰ সিদ্ধান্ত লোৱাত বহু পৰিমাণে সহায় কৰিব। নিজৰ পৰিকল্পনা গোপনে ৰাখক, কাৰণ আপোনাৰ পৰিকল্পনাৰ সুবিধা আপোনাৰ ঘনিষ্ঠ সদস্যই ল'ব পাৰে। এই সময়ত যিকোনো ধৰণৰ ঋণ ল'লে আৰ্থিক সমস্যাত পৰিব। সঠিক সময়লৈ অপেক্ষা কৰিলেই ভাল হ'ব। আপোনাৰ ব্যৱসায়িক কাম ফোন বা ইণ্টাৰনেটৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব। কোনো জ্যেষ্ঠ বিষয়াৰ বাবে আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত সমস্যা হ'ব পাৰে। অফিচত শিথিল পৰিৱেশৰ সৃষ্টি হ'ব। এটা চৰকাৰী ভ্ৰমণ কাৰ্যসূচীও সম্ভৱ আছে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সঠিক যত্ন লোৱাৰ প্ৰয়োজন আছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্য আজি ভালেই থাকিব। কেতিয়াবা আত্মবিশ্বাস লৰচৰ হ'ব পাৰে। মানসিক স্থিৰতাৰ বাবে ধ্যান ধাৰণা অতি গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ সন্মান আৰু মৰ্যাদাৰ সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত থাকিব। এই সময়ত যদি কিবা দ্বিধাদ্বন্দ্বৰ সৃষ্টি হৈছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব। ছাত্ৰ ছাত্ৰীয়ে নিজৰ পচন্দৰ প্ৰতিষ্ঠানত নামভৰ্তি লাভ কৰিব। আপোনাৰ কোনো বিশেষ কথা কাৰো লগত শ্বেয়াৰ নকৰিব। কেতিয়াবা অত্যাধিক আত্মকেন্দ্ৰিক হোৱা আৰু অহমিকাবোধ থকাটোৱে পাৰস্পৰিক সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। চুবুৰীৰ যিকোনো বিবাদৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত বিনিয়োগ কৰিলে সুবিধা পাব। সম্পত্তি সম্পৰ্কীয় চুক্তিত খৰখেদা কৰাটো সঠিক নহ'ব। নথি পত্ৰ আদি ভালদৰে পৰীক্ষা কৰক। কাৰ্যালয়ত কোনো প্ৰকল্পৰ বিফলতাৰ বাবে মানসিক চাপ আদি বাঢ়িব পাৰে। আলহীৰ আগমনৰ বাবে ঘৰখনত এক জীপাল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ঘনিষ্ঠ বন্ধু এজনৰ হঠাতে লগ পোৱা সম্ভৱ আছে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু ডায়েবেটিছ ৰোগীয়ে নিয়মীয়া চেকআপত অসাৱধান অৱলম্বন কৰা উচিত নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ পদ্ধতিগত ৰুটিন আৰু প্ৰকৃতিয়ে আপোনাক পৰিকল্পিতভাৱে আপোনাৰ কামবোৰ সম্পন্ন কৰাত সহায় কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি বিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ ভিতৰত ইতিবাচক শক্তিৰ অনুভৱ কৰিব। আনৰ ওপৰত বেছি অনুশাসন জাপি নিদি নিজৰ আচৰণত কিছু নমনীয়তা আনিব লাগিব। ঘৰ আৰু গাড়ীৰ সৈতে জড়িত নথি পত্ৰৰ সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে। কোনো কামত বেছি খৰখেদা নকৰিব। ব্যৱসায়িক কাম কাজবোৰ ভাল হৈ থাকিব, গতিকে আপোনাৰ কামবোৰ অতি গুৰুত্ব সহকাৰে আৰু মনোযোগেৰে আগবঢ়াই নিয়ক। ব্যৱসায়িক ব্যৱস্থা উন্নত কৰাত অধিক খৰচ হ'ব পাৰে, যাৰ বাবে আপোনাৰ বাজেটতো বিঘিনি ঘটিব পাৰে। অহংকাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত মতানৈক্য থাকিব পাৰে, তথাপিও পৰিয়াল ব্যৱস্থাত ইয়াৰ প্ৰভাৱ পেলাব নিদিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সুষম খাদ্য আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি পৰিস্থিতি সলনি হ'ব আৰু নতুন আশাৰ সৃষ্টি হ'ব। আপোনাৰ বিৰুদ্ধে থকা কিছুমান মানুহ আজি তেওঁলোকৰ সন্মুখত আপোনাৰ নিৰ্দোষতা প্ৰমাণিত হ'ব আৰু সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব। কোনোবা বিনোদনমূলক স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী কৰিব পাৰে। অতিৰিক্ত কামৰ বোজা বা দায়িত্ব নিজৰ ওপৰত নল'ব, কাৰণ সকলো কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হ'ব পাৰে আৰু যিকোনো কামত খৰখেদা কৰিলে কামটো নষ্টও হ'ব পাৰে। এই সময়ত ধৈৰ্য আৰু বিবেচনাৰে কাম কৰাটো জৰুৰী হ'ব। ব্যৱসায়িক কাম কাজত অধিক সময় দিয়ক, যিয়ে উন্নত ফলাফল দিব। আয়ৰ পৰিস্থিতি উন্নত হ'ব। কিবা কাৰণত কৰ্মচাৰীৰ সৈতে উত্তেজনাও বাঢ়িব পাৰে। চৰকাৰী চাকৰি কৰি থকাৰ সময়ত ৰাজহুৱা স্থানত বিতৰ্কত লিপ্ত নহ'ব। ঘৰত সুখ আৰু শান্তি আজি বজাই ৰাখিব পাৰিব। বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব। এই সম্পৰ্কৰ ফলত প্ৰেমৰ সম্পৰ্কও হোৱাৰ সম্ভাৱনা আছে। যোগ আৰু ধ্যান ধাৰণা দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰক।
আপোনাৰ ভাল খাদ্যাভ্যাস আৰু সংগঠিত দৈনন্দিন ৰুটিনে আপোনাক শক্তিশালী কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি দুপৰীয়া বিশেষকৈ সময় অতি শুভ হ'বলৈ গৈ আছে। শক্তি আৰু সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। বিশেষ কোনোবা এজনক লগ পোৱাৰো সুবিধা পাব। আত্মীয় স্বজন বা বন্ধু বান্ধৱীৰ আগমনৰ ফলত ঘৰখনত এক জীপাল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। মনত ৰাখিব যে অতিমাত্ৰা আত্মবিশ্বাসৰ ফলত বিশ্বাসঘাতকতাও হ'ব পাৰে। চৌপাশৰ ইতিবাচক মানুহৰ মাজত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। শিশুৰ ভৰ্তিৰ সন্দৰ্ভত কিছু চিন্তা হ'ব পাৰে। ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে আপোনাৰ বাবে নতুন উৎস মুকলি হ'ব পাৰে। যদি আপুনি যিকোনো প্ৰজেক্টত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে ভালদৰে চিন্তা কৰক। কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিব লাগিব। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে। যুৱক যুৱতীসকলৰ বাবে প্ৰেমৰ সুযোগ থাকিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু যোগ আৰু ব্যায়ামক জীৱনৰ অংগ কৰি লোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছুমান ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক লগ পাব। আপোনাৰ জনপ্ৰিয়তাৰ লগতে আপোনাৰ জনসংযোগৰ পৰিসৰো বৃদ্ধি পাব। কিছুমান ৰাজনৈতিক লোককো লগ পাব। যিকোনো সমাজ সেৱা সংস্থানতো আপোনাৰ গুৰুত্বপূৰ্ণ অৱদান থাকিব। ব্যক্তিগত কামৰ লগত সামাজিক কাম কাজতো গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব। মনত ৰাখিব কাৰোবাৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক। দিনটোৰ বেছিভাগ সময় ব্যৱসায়ত বাহিৰৰ কাম কাজত কটাব। বিপণন সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে সঠিক সময়। কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্ত সফল হ'ব। চাকৰিৰ পৰিস্থিতি শক্তিশালী হৈ থাকিব। বিষয়াসকলৰ পৰাও সহযোগিতা লাভ কৰিব। কাৰোবাৰ বিয়াৰ পৰিকল্পনাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। অত্যাধিক কামৰ বোজাৰ বাবে মানসিক আৰু শাৰীৰিক ক্লান্তি হ'ব পাৰে। নিজৰ বাবেও কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময়ে সময়ে আপোনাৰ বাবে ইতিবাচক পৰিৱৰ্তন আনিব। আপুনি আচৰিত ধৰণৰ আত্মবিশ্বাস আজি অনুভৱ কৰিব আৰু চলি থকা অস্থিৰতাৰ পৰাও সকাহ পাব। এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপুনি জীৱনত বহুতো ইতিবাচক দিশ বুজিবলৈ সুযোগ পাব। অবৈধ আৰু বিপদজনক কামত আজি আগ্ৰহ নকৰিব। বহি থকা অৱস্থাত বিপদ হ'ব পাৰে। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনাৰ বিশেষ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। সময় অনুসৰি কথাবোৰ ঠিকেই হৈ থাকিব। প্ৰভাৱশালী ব্যৱসায়ী লোকৰ লগত যোগাযোগ কৰিব আৰু লগতে বহুতো নতুন সুযোগো পাব। অসুবিধাৰ মাজতো আপুনি সফলতা লাভ কৰিব। চৰকাৰী কামত কিবা এটা বাধা আহিব পাৰে। উচ্চপদস্থ বিষয়াৰ পৰা পথ প্ৰদৰ্শন লোৱাটো উপযুক্ত হ'ব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। মনোৰঞ্জনমূলক কামো থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাগ্যৱান হ'ব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে উল্লাসিত হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটো মিশ্ৰিত প্ৰভাৱৰ সৈতে কটাব। যদি বিভাজনৰ সৈতে জড়িত কোনো বিবাদ চলি আছে তেন্তে ইয়াক পাৰস্পৰিক সন্মতি বা মধ্যস্থতাৰ দ্বাৰা সমাধান কৰাৰ সঠিক সময়। পৰিয়ালৰ সৈতে ক'ৰবাত ভ্ৰমণলৈ যাবলৈ এটা কাৰ্যসূচী বনাব পাৰে। আপোনাৰ প্ৰয়োজন অনুসৰি বাজেট সীমিত আৰু সুষম ৰাখক। যদি আপুনি মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ কথা ভাবিছে তেন্তে আপোনাৰ সামৰ্থ্যতকৈ অধিক ল'ব নালাগে। যিকোনো সমাৱেশ বা সভাত আপোনাৰ মতামত দাঙি ধৰাত অস্বস্তিৰ সৃষ্টি হ'ব পাৰে। কামৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিয়ক। উপাৰ্জনৰ নতুন উৎসৰ উপলব্ধ হ'ব। চাকৰিৰ লগত জড়িত কোনো ধৰণৰ জটিলতা আজি আহিব পাৰে। এই সময়ত কৰ্তৃপক্ষৰ সৈতে সমন্বয়ত কাম কৰাৰ প্ৰয়োজন আছে। পৰিয়ালৰ সদস্যৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব, কিন্তু প্ৰেমৰ সম্পৰ্ক উদঙাই দিলে পাৰিবাৰিক অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। নিচা, মানসিক চাপ আদিৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক। গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতা ক্ষতিকাৰক হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।